এটা কথা মই পুনৰবাৰ কওঁ হ'ব আপোনালোকে উঠক দাদা এটা কথা মই পুনৰবাৰ কওঁ সকলোকে সন্মান জনাই কওঁ এই যে পৰিৱেশটো আহিছে এইটো আমাৰ কাৰণে কিন্তু গৌৰৱৰ কথা নহয় মোৰ গাৰ নোম হিয়ৰি আহিছে গোটেইকেইজন ব্যক্তিক খুব ওচৰৰ পৰা দেখিছোঁ সদায় একেলগে আছোঁ দাদা ভালনে বুলি মাত এষাৰ দিছোঁ বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলোঁ ফোন এটা কৰোঁ ববিতাৰ ঘৰলৈ যাওঁ সকলো আছে সকলো চিনাকি আমাৰ অপ্সৰাৰ বিজুদাৰ দেউতাক আছে তেখেতো অসমীয়া মাধ্যমত পঢ়ি অসমীয়া শিক্ষকতা কৰা এজন ব্যক্তি পৰিৱেশটো আমাৰ কাৰণে ভাল নহয় পৰিৱেশটো এই পৰিৱেশ অসমৰ কোনো প্ৰান্তত কোনোদিনে যাতে নাহে তাৰ কাৰণে আমি সকলোৱে অংগীকাৰবদ্ধ হ'ব লাগিব যি দুখী ই অসমীয়াই হওক নৰৱেই হওক বিহাৰী হওক বেংগলীয়ে হওক যিয়ে হওক দুখী বুলি কোৱা সাহস আমাৰ থাকিব লাগিব আমি আঘাত পাইছোঁ আমি কষ্ট পাইছোঁ বয়োজ্যেষ্ঠসকলক আমাৰ সন্মুখত ৰাখি পেলাই আমি আখৰিক তৃপ্তি আমি লাভ নাই কৰা সঁচা নাই কৰা আমিও দুখ পাইছোঁ যিহেতু হ'ব নালাগে হোৱাটো অনুচিত কিন্তু পৰিস্থিতিৰ তাগিদা ৰাইজৰ উৎসাহ ৰাইজে কৈছে নহয় এইটো কাম কৰিব লাগে এই কামটো কৰিলেহে হ'ব মই পুনৰবাৰ কৈছোঁ মই ভগৱানৰ শ্ৰীচৰণে সেৱা কৰি কৈছোঁ যে শিৱসাগৰে শান্তিৰ সম্প্ৰীতিৰ কথা কয় সমন্বয়ৰ কথা কয় সমন্বয় সম্প্ৰীতিৰ স্থলীত যাতে এনেকুৱা ঘটনা পৰিঘটনা দুৰ্ঘটনা অনাদি অনন্তকালৰ কাৰণে নাহক তাৰ কাৰণে আমি কৈছোঁ আৰু সকলোৰে হৰি ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে এনেকৈ থাকক সেৱা কেতিয়াও কৰিব নালাগে কোনো নহয় আমি চব একেই মানুহ গতিকে মই কৈছোঁ যে হৰি ৰাম বুলি কওক তাৰপৰা আপোনালোকে উঠিব ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে সমন্বয়েৰে সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম অসমখন গঢ়িম আমি সকলোৱে একেলগে থাকিম আমাৰ মন্ত্ৰী মহোদয় আছে তেখেতলোকৰ উপস্থিতিত এই কামবিলাক যে দাদা বহি লওক আপুনি আঁতৰি হেৰি কৰিব নালাগে এইটো কৈছে মই কৈছোঁ প্ৰথমবাৰ কৈছোঁ হৰি হ'ব আপোনালোকে উঠক দাদা ক্ষমা খুজিলে শিৱসাগৰৰ বহিৰাগত ব্যৱসায়ীয়ে মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত অনুষ্ঠিত হৈছিল জাতীয় দল সংগঠনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আঁঠুগ্ৰাহী তামোল পাণ আগবঢ়াই ৰাজহুৱা ক্ষমা বহিৰাগত ব্যৱসায়ীৰ আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ শিৱসাগৰৰ ঘটনাক লৈ যিহেতু উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য শিৱসাগৰত এক প্ৰকাৰ অঘোষিত বন্ধ শিৱসাগৰত প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছিল প্ৰতিটো সময়তে আৰু অৱশেষত এয়া আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ অৱশেষত ক্ষমা খুজিলে শিৱসাগৰৰ বহিৰাগত ব্যৱসায়ী মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হৈছিল জাতীয় দল সংগঠনৰ আৰু সেই বৈঠকতে এইদৰে আঁঠুগ্ৰাহী তামোল পাণ আগবঢ়াই ৰাজহুৱা ক্ষমা বহিৰাগত ব্যৱসায়ী খুব ওচৰৰ পৰা দেখিছোঁ সদায় একেলগে আছোঁ দাদা ভালনে বুলি মাত এষাৰ দিছোঁ বিনোদা ক'ত আছে বুলি কওঁ দিল্লীত থাকিলোঁ সমাজৰ পৰাও প্ৰতিনিধি আহি পেলাই তেওঁলোকে এই ঘটনাক তীব্ৰ ভাষাৰ তেওঁলোকেও নিন্দা কৰিছে তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে মাৰোৱাৰী সমাজৰ হৈ গোটেই শিৱসাগৰবাসীৰ ওচৰত তেওঁলোকে ক্ষমা বিচৰাৰ লগে লগে মানে গোটেই বিবাদটোৰ এটা পৰিসমাপ্তি ঘটে বা নিশ্চিতভাৱে তেওঁলোকে বহুখিনি লং টাৰ্ম ডিমাণ্ডৰ কথাও কৈছে যিখিনি পলিচি ডিচিশ্যনৰ কথাও কৈছে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে এইখিনি মই আজিয়ে মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে মোৰ দৃঢ় বিশ্বাস আছে তেওঁ খুব সোনকালে এটা আলোচনাৰ তাৰিখ দিব এই সংগঠনখিনিৰ লগত আলোচনা কৰাৰ কাৰণে মই এইটো ভাবোঁ আৰু যিটো ভুল আমাৰ তৰফৰ পৰা হৈছে যে আমি হেৰি ইনভিটেশ্যনটো ৰক্ষা কৰিব পৰা নাছিলোঁ সেইটো এটা মিছকমিউনিকেশ্যন ক'ব পৰা যায় তো সেইটো কাৰণে সমাপ্ৰাৰ্থী আমাৰ সমুদায়ৰ পৰা লাইভত লাগি আছে আখৰিক তৃপ্তি আমি লাভ নাই কৰা আমিও দুখ পাইছোঁ যে
কেইটামান আমাৰ চৰকাৰে ফালেদি আহিছে ছাৰ গুৱাহাটীৰ পৰা মই বিশেষ কৰি আমাৰ সমুদায়ৰ পৰা তেখেতক চবক ধন্যবাদ কৰিবলৈ বিচাৰিছোঁ থেংক ইউ আৰু সকলোৱে আৰু শিৱসাগৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক আক্ৰমণ কৰাৰ ঘটনাৰ পিছতে উত্তাল হৈছিল শিৱসাগৰ আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ প্ৰতিটো জাতীয় দল সংগঠন প্ৰতিগৰাকী অসমীয়াই ধিক্কাৰ দিছিল গৰিহণা দিছিল এই ঘটনাৰ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় সেয়ে সকলোৱে আশা কৰিছিল আৰু বহিৰাগত বনিয়াক নিষিদ্ধ ঘোষণাৰ সকলোৱে দাবী উত্থাপন কৰিছিল দোষী দৃষ্টান্তমূলক শাস্তিৰ সকলোৱে দাবী উত্থাপন কৰিছিল আৰু অৱশেষত এখন বৈঠক আয়োজন কৰিছিল মন্ত্ৰী ৰণোজ পেগুৰ নেতৃত্বত জাতীয় দল সংগঠনৰ উপস্থিতিত আৰু সেই বৈঠকতে এইদৰে মাৰোৱাৰী সমাজৰ হৈ ক্ষমা খুজিলে তামোল পাণ আগবঢ়াই এইদৰে ৰাজহুৱা ক্ষমা খুজিলে বহিৰাগত ব্যৱসায়ীয়ে শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ